ফাইনেলি এমাহ হ'ল আৰু 12 তাৰিখে মই তেজপুৰ আহি পালোঁ। অহাৰ দিনাখন কিছুমান মুহূৰ্ত মই ভিডিঅ' কৰি থৈ দিছিলোঁ। সকলোৰে মনটো বহুতেই বেয়া হৈ আছিল। ৰাতিপুৱাৰ পৰা মোৰো মনটো কিবা ভাল লগা নাই। কিন্তু আপোনালোকৰ কাৰণেও নতুন নতুন ভিডিঅ' আনিব লাগিব নহয়। সেইকাৰণে মই মনটো ভাল কৰি ল'লোঁ। পিছে ভিডিঅ' বনাবলৈ মই এতিয়াও সময় পোৱা নাই। ডাঙৰ মামা আৰু সৰু মামাক দেখিলেনে? মানে মোৰ ভাইটিহে, বেবীৰ মামাক। একচুৱেলি ঘৰখন এৰি আহিবলৈ একেবাৰে মন নাছিল, কিন্তু যিহেতু মই আহিব লাগিবই, সেইকাৰণে এতিয়া চব কাম অকলেই কৰিব লাগিব। এইকেইদিন যে যি একেবাৰে বহি বহি খালো মা আৰু পাপাৰ ওপৰতেই। আৰু মোক এনেকে কোনে মৰম কৰিব? আকৌ মাহঁতৰ মৰম কেতিয়া পাম? এইজনী ডাঙৰ ভণ্টি বাৰু কেইদিনমান থাকিয়ে গুচি গৈছিল, তাৰ কাম আছিলে। আৰু এইজনী হৈছে 2 নম্বৰ ভণ্টি। পেকিং কৰাত মোক বহুতখিনি হেল্প কৰি দিছিলে। এটা বেগ লৈ গৈছিলোঁ, আহোঁতে 3-4টামান বেগ লৈ আহিব লগা হ'ল। পেকিং কৰি থকাৰ সময়ত এনেকুৱা লাগিছিলে যে একেবাৰে নাযাওঁৱেই নেকি, ইয়াতেই থাকি যাওঁ। কিন্তু একচুৱেলি সম্ভৱ নহয়, বিকজ আমি ছোৱালী নহয় জানো। বাদ দিয়ক সেইবিলাক কথা। মাৰ মনটো বহুত বেয়া লাগি আছিলে। পাপাৰ আৰু ঘৰৰ প্ৰত্যেকজনৰে মনটো বহুত বেয়া হৈ গৈছিল। মায়ে নজৰ নালাগিবৰ কাৰণে কলা সূতা এনেকৈ বেবীৰ কাৰণে দিছিলে মোক, আৰু বেবীৰ কঁকালত বান্ধি দিছিল। মানুহজনৰ ওচৰলৈ আহিছোঁ এমাহ পিছত। ভালো লাগিছে বাৰু মনটো। এতিয়া এটা নিউ চেলেঞ্জ লৈ আগবাঢ়িম।